নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে আমি এটা অতি ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আমি যিটো বহুদিনৰ পৰা ৱেইট কৰি আছিলোঁ আৰু এইটো ফাইনালি আজি প্ৰকাশ কৰা হৈছে অফিচিয়েল ৱেবছাইটত। আমি যিটো অনলাইন যোগে এপ্লাই কৰিছিলোঁ প্ৰায় জানুৱাৰী মাহতে আৰু আমি ইতিমধ্যে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিছোঁ। তো ইয়াৰ ফল আমি আজি লাভ কৰিছোঁ। ইয়াতে যিবিলাক কেণ্ডিডেট ছিলেক্টেড হৈছে তেওঁলোকক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। আপোনালোকে চাকৰি এটা পাবলৈ সক্ষম হৈছে। আজি অলপ আগতেই শিক্ষকৰ মেধা তালিকা প্ৰকাশ কৰা হৈছে। LP UP ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে আৰু আপোনালোকে জানে আমি এইটো বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ কেতিয়া এইটো প্ৰকাশ কৰা হ'ব। ফাইনেলি আজি অলপ আগতে ৱেবছাইট যোগে এইটো পাব্লিছ কৰা হৈছে। তো ইয়াতে মুঠতে টোটাল 242টা পোষ্ট আছিলে, 242টা পোষ্ট আছিলে। ইয়াতে অকল LP UP নহয়, GT PGTৰ কাৰণে পোষ্ট আছিলে, লগতে গ্ৰেজুৱেট টিচাৰৰ কাৰণে পোষ্ট আছিলে। তো এইখিনি আমি আপোনালোকক দেখুৱাম। যিটো মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে এই মেৰিট লিষ্ট কেইটা আপোনালোকক দেখুৱাম, লগতে জইনিং ডেট কেতিয়াৰ পৰা দিয়া হৈছে এই গোটেইকেইটা আমি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'তে সকলোকে চাব। চাওক, আপোনালোকে যদি চাই আদৰ্শ বিদ্যালয় সংগঠন আসাম, আদৰ্শ বিদ্যালয়ৰ যিটো ৰিক্ৰুইটমেণ্ট ওলাইছিলে, এডভাৰ্টাইজমেণ্ট ওলাইছিলে 242, এই 242 যিটো টিচাৰৰ কাৰণে এডভাৰ্টাইজমেণ্ট ওলাইছিলে তাৰে মেৰিট লিষ্ট অলপ আগতে পাব্লিছ কৰা হৈছে। মেৰিট লিষ্ট অফ ছিলেক্টেড কেণ্ডিডেট। আমি পুনৰবাৰ কংগ্ৰেচুলেশ্যন জনাইছোঁ ছিলেক্টেড কেণ্ডিডেটসকলক ফৰ ডিফাৰেণ্ট পোষ্ট অফ টিচিং অফ আদৰ্শ বিদ্যালয় আসাম। ইয়াতে লিখা আছে আৰু ইয়াতে আপোনালোকে আজিৰ ডেটখন চাব পাৰিব, 11 আগষ্ট। ইন পাৰ্চেছ টু দ্য এংগেজমেণ্ট ন'টিছ ইছ্যু এডভাৰ্টাইজ নাম্বাৰ আদৰ্শ বিদ্যালয় সংগঠন আসাম হেজ ডিক্লেয়াৰ্ড ডেট merit list of 242 notes of selected candidate annexure A for different post of teacher of Adarsh Bidyalaya Assam। আৰু এইটো আপোনালোকে জানে যিসকল কেণ্ডিডেটে ইণ্টাৰভিউ দিবলৈ গৈছিলে তো এইকেইটা ক্ৰাইটেৰিয়া হিচাপত তেখেতক এই মেৰিট লিষ্টত ছিলেক্ট কৰা হৈছে। ইয়াতে দিছিলে চিলেকশ্যন ৱেৰ ডন বাই অবজাৰ্ভিং ফলোয়িং ক্ৰাইটেৰিয়া, কমিউনিকেশ্যন স্কিল, টিচিং মেথডলজি। ইয়াতে দিয়া আছে কোনকেইটা কি বেচিছত ইয়াতে মেৰিট লিষ্টটো পাব্লিছ কৰা হৈছে, কেণ্ডিডেটখিনিক ছিলেক্ট কৰা হৈছে। তো ইয়াতে এটা পইণ্ট দিয়া আছে, এই পইণ্টটো মন কৰিব। Selected candidates shall have to submit a written consent undertaking regarding joining in any Adarsh Vidyalayas of Assam as per format within 2 days from the date of issue of this notice to এইটো ইমেইল আইডিত ইমেইল কৰি আপোনালোকৰ আণ্ডাৰটেকিং ফৰ্মেটটো ছাবমিট কৰিব লাগিব। লগতে যিসকল কেণ্ডিডেট ইয়াতে ছিলেক্ট হৈছে ইয়াতে তেখেতৰ ছিলেক্টেড কেণ্ডিডেটৰ লিষ্টখিনি দিয়া আছে আৰু যিটো আণ্ডাৰটেকিং ফৰ্মেট আছে এই আণ্ডাৰটেকিং ফৰ্মেটটো আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো হৈছে আণ্ডাৰটেকিং যিটো ফৰ্মেট আছে, ইয়াতে আপোনালোকৰ নাম লিখিব, ইয়াতে আপোনালোকৰ গাৰ্জিয়ানৰ নাম লিখিব আৰু কোন পোষ্টৰ কাৰণে এইটো ৰিক্ৰুইটমেণ্ট হৈছিলে, কোন পোষ্টৰ কাৰণে 242ৰ যিটো ভেকেঞ্চি আছিলে এইটো পাব্লিছ কৰিছিলে। ইয়াতে দিয়া আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্সৰ, গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স হিন্দী, এছিষ্টেণ্ট টিচাৰ আৰ্টছ ছায়েন্সৰ, লগতে আছিলে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, লেবৰেটৰী এছিষ্টেণ্ট। তো এইকেইটা পোষ্টৰ কাৰণে এইটো এডভাৰ্টাইজমেণ্ট ওলাইছিলে আৰু এইটো আপোনালোকে জানে জানুৱাৰী মাহত এইটো এডভাৰ্টাইজমেণ্ট ওলোৱা হৈছিলে। তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে, ইণ্টাৰভিউ হৈছে আৰু ফাইনেলি আজি মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। তো আৰু এই ৰিক্ৰুইটমেণ্ট সম্পৰ্কে যদি কোনো নতুন আপডেট আহে, কেতিয়াৰ পৰা জইনিং হ'ব, তো এই সম্পৰ্কে আমি আপোনালোকৰ কাৰণে আপডেটেড ভিডিঅ' লৈ আহিম আৰু এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে বুলি। তো ভিডিঅ'টা আমি ইমানতে সামৰিছোঁ। থেংক ইউ।